ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ আহিলে ভাৰতীয় টেষ্ট ক্ৰিকেট দলত নিজৰ দৰজা খটখটালে হয় আপোনালোকে ঠিকই শুনি আছে ৰিয়ান পৰাগ আপোনালোকে জানে যে দুলীপ ট্ৰফিত ব্যৰ্থ হৈছিল বাৰে বাৰে তেখেত ৰান মাৰিব পৰা নাছিল বাবে সমালোচনাটো মাজতে গৈছিল কিন্তু অৱশেষত যেন ৰিয়ান পৰাগৰ যেটো ফৰ্ম হেতু উভতি আহিছে আৰু আজিৰ দিনটোত নিজকে প্ৰুফ কৰি দিছে যে মই কেৱল এজন টেষ্ট ক্ৰিকেটাৰ নহয় মই কেৱল এজন টি20 প্লেয়াৰ নহয় বা এজন মই ওৱান ডে প্লেয়াৰ নহয় অল ফৰমেট মই খেলিব পাৰো অল ফৰমেট মই প্লেয়াৰ হয় এটো আজি প্ৰুফ কৰি দিছে ৰিয়ান পৰাগে কাৰণ আজি ৰখাই তেখেতে খেলিছে টেষ্ট ক্ৰিকেট যি দৰে সাধাৰণতে খেলে বেলেগ বেটাৰ সকলে ঠিক হেতৰে ৰিয়ান পৰাগো খেলিছে গতিকে আজি ভিডিওটো প্ৰথমতে এটা লাইক হ'ব লাগে ৰিয়ানৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু মই এতিয়া আহি গৈছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ বন্ধুসকল আপোনালোকে জানে যে দুলীপ ট্ৰফিৰ মহাৰণ চলি আছে আনফালে ভাৰত বাংলাদেশৰ টেষ্ট সিৰিজৰ চলি আছে কিন্তু দুলীপ ট্ৰফিত ইন্ডিয়া এ টিম তাৰ পাছতে ইন্ডিয়া সি টিমৰ মাজত যেতিয়া খেল হৈ আছিল তেতিয়া আমাৰ ৰিয়ান পৰাগ প্ৰথমটো ইনিংছত নিশ্চিতভাৱে ব্যৰ্থ হৈছিল নটা বলত 2 ৰান মাৰি আউট হৈ গৈছিল কিন্তু সেকেন্ড ইনিংছত যেতিয়া পুনৰ এবাৰ সুযোগ আহিল ৰিয়ান পৰাগৰ ওচৰলৈ বেটিং কৰিবলৈ তেতিয়া কিন্তু ভাল খেলিলে আৰু সকলোকে মই জনাবলৈ পাই সুখী হৈছো যে 101টা বলত ৰিয়ান পৰাগে প্ৰায় 73 ৰানৰ এটি বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হৈছে আৰু তাৰ লগে লগে এতিয়া ৰিয়ান পৰাগৰ নাম পুনৰ চৰ্চাত সোমাই পৰিছে যে ৰিয়ান পৰাগ কেৱল টি20 বেটাৰ নহয় কেৱল ওৱান ডে প্লেয়াৰ নহয় তেখেত টেষ্ট ক্ৰিকেটৰো এগৰাকী ভাল প্লেয়াৰে হয় তেখেত অল ফৰমেট প্লেয়াৰ হয় কিন্তু অকমান ফৰ্মটো বেয়া হৈ থকাৰ বাবে খেলুৱৈগৰাকীয়ে হয়তো আগৰ কেটা ইনিংছত ইমান বেছি খেলিব পৰা নাছিল বা ডাঙৰ আসলতে বিগ স্কোৰ কৰিব পৰা নাছিল কিন্তু এতিয়া ৰিয়ান পৰাগে প্ৰুফ কৰি দিলে 73 ৰানৰ এটি সুন্দৰ ইনিংছ খেলি আৰু তাৰ পাছতে এতিয়া ৰিয়ান পৰাগৰ নাম হৈ গৈছে বা ৰিয়ান পৰাগৰ নামত চৰ্চা হৈছে যে আহিবলগীয়া টাইমত কি ৰিয়ান পৰাগে ভাৰতীয় টেষ্ট দলটো খেলিব নেকি ভাৰতীয় টেষ্ট টিমতো ৰিয়ান পৰাগৰ ডেবিউ হ'বলৈ গৈ আছে নেকি এটো কিন্তু এতিয়া লাহে কথাটো উলাবলৈ ধৰিছে আৰু সময় কব ৰিয়ান পৰাগে ভাৰতীয় টেষ্ট দলত স্থান পায় নে নাপায় কিন্তু বিস্ফোৰক ইনিংছ বুলি মই কম আৰু 73 ৰানৰ এটি সুন্দৰ ইনিংছ খেলাৰ পাছতে এতিয়া বৰ্তমান সময়ত ইন্ডিয়া এ টিম একেবাৰে ষ্ট্ৰং ৰূপত দেখা গৈছে প্ৰায় 250 ৰানতকৈ অধিক বেছি ৰানত এতিয়ালৈকে লিড লৈ আছে কিন্তু শতক হোৱা হলে আৰু ভাল লাগিল হয় শতকটো নোৱাৰিলে ৰিয়ানে মাৰিব কিন্তু ভাল লাগিলে যে ৰিয়ান পৰাগে 73 ৰানৰ এটি সুন্দৰ ইনিংছ খেলিছে হাফ সেঞ্চুৰী হলো মাৰিছে এটো কিন্তু ভাল লাগিল তাৰ লগতে আমাৰ অসমৰ আকাশ সেন গুপ্তায়ো খেলি আছে তেখেতে এতিয়া বৰ্তমান সময়ত বেটিং কৰি আছে যদি ভাল খেলে নিশ্চয় আপোনালোকক মই আপডেট দিম এটোৱে আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও